নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত আপোনালোকৰ আগত খাওঁ বুলি আনিলোঁ ভাতৰ থালিখন। দুপৰীয়া সাজ খাবলৈ লৈছোঁ। এইফালে কালি অনা কচুৰ দাইল বনাইছিলোঁ বঢ়িয়াকৈ, গাজৰ টেঙা দি, পাহৰ গাজ আৰু খৰিচা। মাছ নাপালোঁ গতিকে আৰু সুদা সুদাই বনাই লৈছোঁ টেঙা দি। আৰু এইফালে আছে বুটৰ চব্জি, আলু স্কচ এনেকৈ বুটৰ চব্জি এখন। এইফালে আছে বেঙেনা ফ্ৰাই, কেপচিকামৰ ফ্ৰাই, মানে বৰা টাইপৰ বনাইছোঁ আৰু পকৰি। এইফালে আছে অকণমান নামচেঙৰ চাটনি, নামচেং মানে গম পাইছে শুকতি। এইফালে ভোট জলকীয়া নিমখ, এইফালে জলফাই আচাৰ, আৰু এইফালে তিয়ঁহ মূলা আৰু কেঁচা পিঁয়াজ। বঢ়িয়াকৈ খাই লওঁ আৰু কাৰীখন। আপোনালোকে ভাত খালেনে? মই এতিয়াহে খাব লৈছোঁ। কৃষ্ণ প্ৰভু। কচুটো এখন ইমানেই মজা লাগিছে, বা মাছ মাংসও পাত্তা নাপায়, মানে ইমান সুন্দৰ হৈছে। আৰু চাটনিখনো মজা লাগিছে খাই, পুৰা জলকীয়া দি বনাইছোঁ। আৰু এনেকৈ কেপচিকামৰ পকৰি খাই নে আপোনালোকে বনাই? ভাল লাগে এনেকৈ খাই। চাটনিখন মজা লাগিছে। নাকৰ পানী বৈ আহিছে, মানে চাটনিখন বহুত জ্বলাকৈ বনাইছিলোঁ। খাই দিলোঁ আৰু হৈ গ'ল। তিয়ঁহখিনি নাখালোগৈ আৰু পেটত জেগা নাই। কিবা লোকেল তিয়ঁহ নহয় যে কিবা কিবা লাগিলে খাই। বজাৰৰ তিয়ঁহ, ঘৰৰ লোকেল তিয়ঁহ হ'লে ভাল আৰু বাকলিয়ে চাকলিয়ে খাই দিব পাৰি। ইমানে আছিল ভিডিঅ'টো। চাই কেনেকুৱা পালে শেষত জনাব নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। বাই বাই।